من الغيل كلما ألقي فيها موج سألهم خزنتها ألم يأتكم نذير قالوا بلى قد جاءكم نذير فكذبنا وقلنا ما نزل الله من شيء إن أنتم إلا في ضلال كبير চমুৱা গাঁৱৰ লোকেল লাইব্ৰেৰী প্ৰাংগণত অসমমালাৰ অধীনত নতুনকৈ নিৰ্মাণ হোৱা নগাঁও দিন কোকৰাপটনি পথত সঘনাই সংঘটিত হৈ থকা দুৰ্ঘটনা তাৰ নিৰাময়ৰ কাৰণে আজি আমি ঈশ্বৰৰ ওচৰত মানে ইছলাম ধৰ্মৰ লোক আৰু হিন্দু ধৰ্মৰ লোকসকলে মিলি আমি প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ যাতে মানে কি এই অঞ্চলবাসী বা এই পথছোৱাত যাতে দুৰ্ঘটনা সংঘটিত নহয় আৰু কাৰো চকুলে যাতে চকু পানী নাহে তাৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁ যাতে আমাক এই ৰাস্তাটোত কোনোদিনা দুৰ্ঘটনা সংঘটিত কৰি আমাৰ মাজত মানে কি এটা আতংকৰ সৃষ্টি নকৰায় আৰু তাৰোপৰি মই দ্বিতীয়তে মানে আহ্বান জনাইছোঁ বিশেষকৈ বাইক চালক গাড়ী চালক সকলোলৈকে তেওঁলোকে যাতে সুৰামত্ত হৈ বা এক নিচাজাতীয় দ্ৰব্য সেৱন কৰি যাতে পথছোৱাত গাড়ী নচলায় কাৰণ যিহেতু পথছোৱা এক মসৃণ পথ হিচাপে পৰিগণিত হৈছে যিহেতু গাড়ীৰ স্পীড যথেষ্ট স্পীডত চলায় যাৰ ফলস্বৰূপে চমুৱা গাঁও এই অঞ্চলটোত ইতিমধ্যে প্ৰায় এসপ্তাহ 7 দিনৰ ভিতৰত 4জনকৈ লোকে প্ৰাণ আহুতি দিবলগীয়া হ'ল তাৰোপৰি প্ৰায় 10-12জন লোকৰ আঘাতপ্ৰাপ্ত হৈছে তাৰোপৰি বাইক পথৰ কাষত ৰখাই থোৱা যান বাহনো বহুত যান বাহন ইতিমধ্যে ক্ষতি হৈছে সেয়ে আমি এই অঞ্চলবাসী ৰাইজ বিশেষকৈ শংকিত হৈ পৰিছোঁ আৰু সমাজৰ মাজত এটা সচেতনতা বা সজাগ কৰাবৰ চেষ্টা কৰিছোঁ যাতে মানে তেওঁলোকৰ যি গাড়ী চলাচলৰ যি ব্যৱস্থা বা মানুহৰ ৰাস্তা পাৰ কৰা যি ব্যৱস্থা এই ব্যৱস্থাখিনি যাতে সকলোৱে ন্যায়িকে কৰে আৰু সেইটোৱে তাৰোপৰি আমি ঈশ্বৰৰ ওচৰত এটা বিনম্ৰভাৱে কাকুতি কৰিছোঁ আজি ইছলাম ধৰ্মৰ লোকসকলো আহি ইয়াত ইতিমধ্যে কোৰাণ পাঠ কৰি আছে আমাৰ হিন্দু ধৰ্মৰ লোকসকলো আহি আমি ইয়াত ইতিমধ্যে নাম কীৰ্তন কৰিম আমি পথত আমি নাম কীৰ্তন কৰি পেলাই আমি কিছু বাট নাম গাই পেলাই আমি আগতে এটি শিৱ মন্দিৰ আছে শিৱ মন্দিৰত আমি এই যি অপৰাধ বা যি অদৃশ্য যি মানে এটা হেৰি হৈ আছে সেই বস্তুটো যাতে আমাৰ এইখিনিৰ পৰা নাশ হয় আৰু তেওঁক মানে কি এটা নিৰ্দিষ্ট স্থানত আমি থৈ অহাৰ গতি কৰাৰ এটা মানে ব্যৱস্থা আমি হাতত ল'ম বুলি আমি এই ব্যৱস্থাটো আজি হাতত লৈছোঁ এই ৰাস্তা হোৱাৰ পিছত প্ৰায় 1-2 মাহৰ ভিতৰত 4-5জন মানুহ ডেথ হৈছে আৰু বহুতো আহত হৈছে আৰু সেই উদ্দেশ্যে আমি হিন্দু মুছলমান ভাই হিচাপে একত্ৰিত হৈ আমি এটা কিবা পৰ্ব এটা আৰম্ভ কৰিলোঁ আৰু সেই পৰ্বতত আমাৰ মুছলমানসকলে কোৰাণ পাঠ পঢ়িব জাৰলি খতম বুলি কয় আমাৰ শাস্ত্ৰত আছে জাৰলি খতম আৰু হিন্দু মানুহৰ ভাগৱত কিবা পঢ়িব নাম কীৰ্তন হ'ব বঙালী মানুহৰ আৰু কীৰ্তনৰ কিবা হ'ব নাম কীৰ্তন হ'ব নাকি আৰু সমূহ মিলি সব মানে 4-5 গাঁও মিলি আমি এইটো মানে কৰিলোঁ মানে মিলিজুলি কৰিম বুলি ভাবি এইটো আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম বুলি ইয়াৰ পৰা বিপদ আপদ দূৰ হ'ব বুলি আমি এটা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম ক'বলৈ আমাৰ যিটো মানে অসম চৰকাৰে আমাৰ যিটো ৰাস্তা বনাই দিছে অসমমালাৰ অধীনত তো ৰাস্তাটো বনাইছে ঠিকে আছে ৰাইজৰ সুবিধাতে বনাইছে কিন্তু ইয়াত আপোনাৰ এনেকুৱা হৈ আছে প্ৰতিদিনে 2-3টাকৈ এক্সিডেণ্ট হৈ আছে তো সেই এক্সিডেণ্ট নিৰাময় কৰিবৰ কাৰণে আমি অসম চৰকাৰক বহুত আহ্বান জনাইছোঁ যে আমাৰ ইয়াত এটা ডিভাইডাৰ দিয়ক ডিভাইডাৰ দিলে মানে এক্সিডেণ্টটো মানুহৰ কম হ'ব তো চৰকাৰক আমি আহ্বান জনাব বিচাৰোঁ চৰকাৰে তেনেকুৱা পদক্ষেপ লোৱা নাই তো স্পীড ব্ৰেকাৰ দিছে
তাতো আমাৰ স্পীড ব্ৰেকাৰ দিলেও তাতো আমাৰ এক্সিডেণ্ট হৈ আছে। তো এক্সিডেণ্টটো হৈ আছে, তাকেই আমি মানুহক সজাগতা কৰাৰ কাৰণে আমাৰ হিন্দু মুছলমান চবে মিলি পেলাই আমি ইয়াত মানে এটা শান্তি প্ৰাৰ্থনা এটা আমি আৰম্ভ কৰিছোঁ। তো আজি আমাৰ অলৰেডি আমাৰ মুছলিম সমাজৰ যিখিনি নিয়ম নীতি চলি আছে, তাৰপিছত আমাৰ হিন্দু সমাজৰ যিখিনি নিয়ম নীতি আছে এইখিনি আমি ইয়াৰ পিছত আৰম্ভ কৰিম। তো ৰাইজক আপোনালোকৰ জৰিয়তে এইখিনি জনাব বিচাৰিছোঁ যে গাড়ী আছে, মোটামুটি চবৰে গাড়ী আছে বা বাইক চলাক, মানে ৰাইজৰ মানে অশান্তি কৰি বা আপোনাৰ স্পীড যিহেতু নিজৰ প্ৰাণ ৰক্ষাৰ বাবে স্পীডটো কমাই গাড়ী হওক বা আপোনাৰ বাইক হওক চলাওক, আৰু ৰাইজৰ এটা মানে যেন কোনো ক্ষয় ক্ষতি নহয়, এইটো আমি আমাৰ এইটো সমাজৰ পৰা আমি কামনা কৰিছোঁ আৰু